8 বজাৰ পৰা আমি 18খন সভা লৈছিলোঁ নিৰ্বাচনী প্ৰচাৰ আৰু এতিয়ালৈকে 14খনৰ কেইখনমান বাকী আছে। গতিকে নিশ্চয় আপোনালোকে দেখিছে যে প্ৰতিটো অঞ্চলতে আজি অত্যাধিক লোক আহিছে বিজেপিক ভোট দিবৰ কাৰণে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠ কৰাবৰ কাৰণে। গতিকে মই সকলোকে ধন্যবাদ দিছোঁ। আজি বৰহাবজান আৰু পানীখোৱা 2খন পঞ্চায়ত লৈছিলোঁ 18খন সভা আৰু এই সভাত প্ৰতিটো জাতি জনগোষ্ঠী ভাষাভাষী লোক একগোট হৈছে। তেওঁলোকে সংকল্পবদ্ধ, তেওঁলোকে সংকল্প লৈছে যে এবাৰ বিজেপিৰ ভোট আৰু এইবাৰ সুৰেন ফুকনক বিজেপি প্ৰাৰ্থী হিচাপে ডিগবৈ সমষ্টিৰ পৰা সৰ্বাধিক ভোটৰ ব্যৱধানত তেওঁ জয়ী কৰাই কিনে এইবাৰ ৰাইজৰ যিবিলাক আধাৰুৱা কাম তেওঁলোকৰ সমস্যাখিনিক সমাধান কৰিবৰ কাৰণে প্ৰেৰণ কৰিম বুলি তেওঁলোকৰ নিজেই মুখেৰে কৈছে। তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। আৰু যোৱা সময়ছোৱাত আমি যথেষ্ট কাম কৰিছোঁ আৰু সেই কামখিনি খতিয়ানতে আৰু সেইখিনি কাম চাই আচলতে ৰিপৰ্ট কাৰ্ড চাই এইবাৰ পুনৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী বা আমাৰ আচলতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যৰ যিসকল আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতা আছে আৰু মোৰ মণ্ডল সমিতি 3টা আছে, বুথ সভাপতিসকল আছে, শক্তি কেন্দ্ৰ আছে, সকলোৱে মিলিত প্ৰচেষ্টাত আচলতে ইয়াৰ খুব সহযোগিতা আগবঢ়াইছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। নাই, এইটো কালিয়ে নহয়, আজি 1.5 বছৰ পূৰ্বৰ পৰাই আচলতে প্ৰাৰ্থিত্ব কাটিবৰ কাৰণে কিছু লোকে আমাৰ বিৰোধী আছে আৰু আমাৰ সমষ্টি বাহিৰৰ লোক কিছুৱে আচলতে টিকেট প্ৰাৰ্থিত্ব কৰ্তন কৰিবৰ কাৰণে অহৰহ চলাইছে। 1-2 দিনত 1.5 বছৰ ধৰি এইখনে দেখিছোঁ। মই আগতে কৰি আহিছোঁ, কিছুমান ফেক একাউণ্ট খুলিছে, কিছুমান সামাজিক মাধ্যমত দি তাৰপাছত কিছু মানে সকলোৱে কিছু পৰ্টেল নিজেই আচলতে এইটো মেনেজ কৰি আছে আৰু এইখিনিও তেওঁলোকে নিজে প্ৰস্তুত কৰি আছে। মুঠতে এতিয়ালৈকে যোৱাকালিলৈকে আচলতে কৰ্তন কৰিবলৈ বাকীবিলাক পূৰা সম্পূৰ্ণ তেওঁলোকে প্ৰস্তুতি চলাইছিলে টিকেটৰ কাৰণে কাটো, কিন্তু ওপৰত গোটেই কৈছে চালি চাই কিনে দেখিছে যে এই বস্তুটো মোৰ ওপৰত আচলতে মিছা এটা অভিযোগ আনি আছে। আজি বহুত প্ৰত্যেকটো ক্ষেত্ৰতে আনি আছে আৰু যোৱাকালি নমিনেশ্যন দিয়াৰ পাছতো তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰি দিছে। সেইকাৰণে কৈছে ইয়াৰ ওপৰত কেছ কৰা হৈছে, এইটো তদন্ত হ'ব। মানে আমাৰ থানাত দিয়া হৈছে, চাইবাৰ ক্ৰাইম ব্ৰাঞ্চত দিয়া হৈছে, এতিয়া অনুসন্ধান কৰি আছে, অনুসন্ধান কৰি নিশ্চয় গম পাব। আৰু আজি আপুনি দেখিছে না 8 বজাৰ পৰা এতিয়ালৈকে ক'লোঁ আমাৰ 14খন সভা হ'ল। 14খন সভাতে কিমান মানুহ, এইটো এটা বুথত চাওক আপুনি, বুথত কেনেকৈ মানুহ আছে আৰু ইয়াৰ সকলো চাহ জনগোষ্ঠীৰ লোক আছে। আমি কেইবাখনো মৰাণ বসতিও তাত মৰাণ মানুহ লোকসকল ওলাই আহিছে, নেপালী লোকসকল ওলাই আহিছিলে, আজি হিন্দীভাষী ওলাই আহিছে, অন্যান্য আমাৰ যিসকল আজি মুছলিম মানুহ ওলাই আহিছে, গোটেই হাজাৰো অধিক মুছলিম মানুহ ওলাই কিনে আমি বৰহাবজানত মিটিং কৰিছোঁ। তেওঁলোকে এইবিলাক অপপ্ৰচাৰৰ গুৰুত্ব দিয়ে। তেওঁলোকে এটাই কথা, তৃতীয়বাৰৰ কাৰণে সুৰেন ফুকন ইয়াৰ পৰা জিকাব লাগে, দ্বিতীয়বাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি পুনৰ মুখ্যমন্ত্ৰীৰ আসনত বহাব লাগে। এইটোৱে চেলেঞ্জ, কাম কৰিবলৈ। এইবিলাক অপপ্ৰচাৰৰ ওপৰত এইটো একো নহয়, এইবিলাক হৈ আছে, এইবিলাক আৰু চেষ্টা কৰিব। তেওঁলোকে বহুত কি বনাব পাৰে, এইবিলাকক প্ৰত্যাখ্যান কৰিছে। নিশ্চিতভাৱে 2016ত প্ৰথমবাৰ মই নিৰ্বাচিত হৈছিলোঁ 14,000 ব্যৱধানত আৰু 2021ত ডবল ভোট পাইছোঁ 28,000 আৰু এইবাৰ 50,000তকৈ অধিক ভোটত জয়ী হ'ম। আৰু ইয়াৰ মূল কথাটোৱে হ'ল উন্নয়ন। আৰু ভাৰতীয় জনতা পাৰ্টী দুবাৰকৈ চৰকাৰ হ'ল আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ দিম। আমি সকলোৱে ধন্যবাদ দিম তেখেতৰ নেতৃত্বত, সুনেতৃত্বত, তেওঁৰ দক্ষতাৰ নেতৃত্বত ইতিমধ্যে সমগ্ৰ অসমে মানে সকলো দিশতে প্ৰাণ পাইছে। আৰু ডিগবৈ সমষ্টিটোত চাওক, আমি এতিয়া একেবাৰে ভিতৰুৱা অঞ্চলত আছোঁ। আপুনি যি ৰাস্তা আহিছে, এই ৰাস্তাটো আগতে চাইকেল আনিব নোৱাৰে। এইবিলাক ৰাস্তা আমি পকীপথ কৰিছোঁ। যোৱা সময়ছোৱাত 900 পথ, এটা হিচাপ কৰি 900 পথ পকীপথ বনাইছোঁ। কিন্তু 10 বছৰ আগতে এটা পকা ৰাস্তা নাছিলে ইয়াতে। আমাৰ ডিগবৈত এইটো বাৰম্বাৰ ডিগবৈত আজি চৰকাৰী স্কুল এখনো ভাঙা স্কুল নাই, হাইস্কুল নাই, এম ই স্কুল নাই, হাই ছেকেণ্ডেৰী নাই, কলেজ নাই, ভাঙা দলং এখন নাই, ইমান নিৰ্মাণ কৰা হৈছে। আৰু ৰাইজ সুখী আৰু মোৰ সমষ্টিৰ পৰা কোনো বিৰোধ নাই, মোৰ সমষ্টিৰ পৰা কোনো প্ৰতিবাদ হোৱা নাই। এইবিলাক বিভিন্ন চৰ্চৰ এইবিলাক আহিছে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে গোটেই কথাখিনি জানে। আৰু মই এটা কথা কৈছোঁ, আহ্বান জনাইছোঁ যে এইবিলাক সকলোৰে কাৰণে আমি ভাল চিন্তা কৰিব লাগে। অসৎ মানে বেয়া চিন্তা কৰাটো ভাল নহয়, ভাল চিন্তা কৰক।
সমাজখনক আগুৱাই নিব লাগে ইমানটোৱে কথা। আৰু বিশেষকৈ মই সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাম। যোৱা সময়ছোৱাত আচলতে আপোনালোকৰ দিহা পৰামৰ্শ মতেই খুব সুন্দৰভাৱে কামখিনি কৰিছিলোঁ আৰু অহা দিনবিলাকতো আপোনালোকৰ সহযোগিতা লাগিব, অসম চৰকাৰখনৰ সহযোগিতা লাগিব। মোৰ দলীয় যিসকল কাৰ্যকৰ্তা আছে, আমাৰ নিৰ্বাচিত প্ৰতিনিধি 100% আজি পঞ্চায়ত প্ৰতিনিধি জয়ী হৈছে, কাউন্সিলৰ জয়ী হৈছে, আঞ্চলিক পঞ্চায়ত আছে, ইয়াত আমাৰ যিবিলাক ৱাৰ্ড সদস্য জিকিছে, জিলা পৰিষদ জিকিছে 100%। আৰু 3টা মণ্ডল আছে। এইখন মণ্ডল আটাইতকৈ ডাঙৰ আৰু খুব শৃংখলাবদ্ধ আমাৰ মণ্ডল তিনিওটাই। আৰু বিশেষভাৱে চিটি দাসৰ কথা ক'ব লাগিব, এগৰাকী মহিলা হৈ যিটো নেতৃত্ব দিছে আজি সকলোকে লৈ কিনে, তাইক ধন্যবাদ দিব লাগিব। ডিম্পী সোণোৱাল টাউন মণ্ডলত তাই যথেষ্ট কষ্ট কৰিছে। সেই মণ্ডলটোৰ ভোটখিনি তেখেতে এটা ঘৰত গৈছে। বৃহৎ এটা অঞ্চল আগুৰি আছে আমাৰ বুঢ়ীদিহিং, তাত আমাৰ বিনন্দ সোণোৱাল ডাঙৰীয়া আছে। সেই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী ভৰপূৰ আৰু সকলো লগত মিলিত প্ৰচেষ্টাত আমি বিনন্দ সোণোৱালে ভাল কাম কৰিছে। গতিকে তেওঁলোকৰ নেতৃত্বতেই আচলতে 8টা 24টা আছে, মৰ্চা আছে। সেই মৰ্চাৰ প্ৰত্যেকগৰাকী মই সদস্যক প্ৰণাম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু অহা দিনবিলাকত সকলোৱে আমি কাম কৰিম, 50,000তকৈ অধিক ভোটৰ ব্যৱধান আমি যাম। আমি একদম 100% আশাবাদী যে বিধায়কক তৃতীয়বাৰৰ বাবে বিধায়ক বনাম আমি। আৰু ইয়াৰ পৰা মই মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। তেখেতে আমাৰ বিধায়কক যোগ্য বুলি ভাবি তৃতীয়বাৰৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু আপুনি যি বিধায়কক প্ৰশ্ন কৰিলে যে যোৱাকালি ভিডিঅ'টোৰ বিষয়ে মই ইমানটো কওঁ যে আপুনি আজি ৰাতিপুৱাৰ পৰা আপোনালোকৰ চেনেলো বা ৰাইজে দেখিছে যে গোটেই মিটিংখিনিত মহিলা যদি কালি ভিডিঅ'খিনি মহিলাসকলে গুৰুত্ব দিলেহেঁতেন বা মহিলাসকলৰ ঘৰত প্ৰত্যেকজনৰ স্বামী আছে, হয়তো কাৰোবাৰ ভায়েক আছে বা ককায়েক আছে, তেখেতসকলে যদি সেই কথাত ভুল গ'লহেঁতেন তেনেহ'লে মহিলাখিনিক আজি নিশ্চয় ঘৰৰ পৰা মিটিঙলৈ নিদিলেহেঁতেন। সেইকাৰণে মই কওঁ যে এইবোৰ কথাত আজি চুৱেন ফুকন বিৰোধীৰ কাৰণে চুৱেন ফুকন বা প্ৰাৰ্থী নহয়, তেখেত চুৱেন ফুকনক এটা ছাবজেক্ট হিচাপে লৈছে যে পাকে প্ৰকাৰে চুৱেন ফুকনৰ ওপৰত ৰচনা কৰি কিবা প্ৰকাৰে তেখেতক বদনাম কৰি মানে টিকেটটো কৰ্তন কৰিব বিচাৰিছিলে, তেখেত নোৱাৰিলে। আৰু এতিয়াও জানে তেখেতসকলে চুৱেন ফুকনক হৰাব নোৱাৰে। সেইকাৰণে কিবা এটা কৰি তেখেতক মানে মাইণ্ডটো মানে ডাইভাৰ্ট কৰিব বিচাৰিছে। কিন্তু আমি বিধায়কৰ ডাইভাৰ্ট নহয়, আৰু আমি দলীয় কৰ্মীখিনি আৰু বিশেষকৈ মহিলাসকল গোটেইখিনি বিধায়কৰ লগত আছোঁ। কাৰণ আমি বিধায়কক লৈ গৌৰৱ কৰোঁ যে আমি আজিলৈকে এনেধৰণৰ ব্যৱহাৰ বিধায়কৰ পৰা পোৱা নাই যে আমি বিধায়কক বিৰোধ কৰিম বা বিধায়কক আমি বেয়াকৈ ক'ম। সেইটো মই বুলি নহয়, হয়তো এনেকৈ ক'ব পাৰে যে বিধায়কৰ লগত আপুনি বেছি থাকে সেইকাৰণে কৈছে। আপুনি প্ৰত্যেক গাঁৱত, প্ৰত্যেক ৱাৰ্ডত বা প্ৰত্যেক মণ্ডলত গৈ মহিলাখিনিক সুধিব পাৰে। কিন্তু 2-এজন থাকেই, ধৰক ঘৰখনতো যেনেকৈ চবে ভাল নাপায়, তেনেকৈ এইটো বৃহৎ এটা সমষ্টি, সেই 2-এজনে ক'বই। কিন্তু আমি আশাবাদী বিধায়কে একদম 100% জয়ী হ'ব।